আজি চৰাইদেউ জিলাৰ কলাকটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰাপ্যৰ অধিকাৰৰ কাৰণে আজি বঞ্চিত হোৱাৰ পিছত তেখেতসকলে আজি এই কলাকটা চাহ বাগিচাৰ মুখ্য দুৱাৰত আজি ধৰ্ণা কাৰ্যসূচী কৰিছে। আৰু এই ধৰ্ণা কাৰ্যসূচীত আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল আহি উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ পিছত আমি গম পাইছোঁ যে ইয়াত শ্ৰমিকসকলৰ যিসকল পৰিচালক আছে, ইয়াৰ বাগিচাৰ ষ্টাফ আছে, তেখেতসকলে এনেকুৱা ধৰণৰ শোষণ আৰু নিষ্পৃত কৰিছে। আৰু শ্ৰমিকসকলে নিজাববীয়াকৈ আজি প্ৰতিবাদ কৰিবৰ কাৰণে আজি ওলাই আহিবলগীয়া হৈছে। আজি কিছুমান শ্ৰমিকক আজি কাম বন্ধ কৰি দিছে, কিছুমান শ্ৰমিকৰ আজি 14-15 বছৰ হৈছে আজি বদলি কাম দিয়াৰ ব্যৱস্থা কৰা নাই। আজি মেডিকেলৰ বাবদ আজি পৰিচালকসকলে মাত্ৰ 80 টকা 100 টকা পইচা দি তেখেতসকলে মেডিকেল পঠিয়ায়, মেডিকেলৰ কোনো ব্যৱস্থা নাই। এই ক্ষেত্ৰত আজি শ্ৰমিকসকলে ইয়াত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ক্ষেত্ৰত আমি অসম স্বাধীন ছাত্ৰ সন্থাই ক'ব বিচাৰোঁ, যেহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা জিলা প্ৰশাসনে কয় যে আমি প্ৰতিটো বাগিচাত আমি শ্ৰমিকসকলৰ সুবিধা সুনিশ্চিত কৰিছোঁ, শ্ৰমিকসকলৰ সমস্যাসমূহ আমি দূৰ কৰাৰ ব্যৱস্থা কৰিছোঁ, কি তেনে ক্ষেত্ৰত আজি চৰাইদেউ জিলাত আজি কলাকটা চাহ বাগিচাত শ্ৰমিকসকলৰ আজি প্ৰাপ্য ক্ষেত্ৰত আজি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্য লাজৰ কথা কি হ'ব? এই যে বৃহত্তৰ বিজেপি চৰকাৰ হওক বা যি প্ৰশাসনে হওক, এই ক্ষেত্ৰত কিন্তু চকু দিয়া প্ৰয়োজন আছে। তেখেতসকলে মাত্ৰ শ্ৰমিকক আজি সুবিধা আদায় কৰিছোঁ বুলি ঢাক ঢোল বজাই আছে। কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ ইয়াৰ লগে লগে যে শ্ৰমিকক শোষণ কৰা যিসকল পৰিচালক আছে, এই পৰিচালকসকলক কিন্তু এই যে শোষণ কৰা ব্যৱস্থাটো কিন্তু সম্পূৰ্ণভাৱে ত্যাগ কৰিব লাগিব। অন্যথাত আমি চাহ শ্ৰমিক তথা অসম স্বাধীন ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকিম। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে কলাকটা চাহ বাগিচাৰ যিসকল শ্ৰমিকৰ কাম বন্ধ কৰি ৰাখিছে, ইয়াত হিটলাৰী শাসন কৰিছে, শ্ৰমিকসকলৰ মেডিকেলৰ পৰা আজি বঞ্চিত কৰিছে, মেডিকেলৰ সুবিধাৰ পৰা বঞ্চিত কৰিছে। ইয়াত আজি নাৰ্ছ নাই, ইয়াত আজি কম্পাউণ্ডাৰ নাই, ডক্টৰৰ ভিজিটৰ ব্যৱস্থা নাই, ইয়াত আজি শ্ৰমিকৰ মেডিকেলৰ নিয়াৰ এম্বুলেন্সৰ ব্যৱস্থা নাই। এই ব্যৱস্থাখিনি কিন্তু কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথাত আমি অসম স্বাধীন ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম।